আপোনাক লাইভ আৱাৰলৈ স্বাগতম ষ্টুডিঅ'ত মই কৃপাঞ্চল ৰাজবংশী আৰু মই পাপৰি আজি গণেশ চতুৰ্থী সিদ্ধিবিনায়কৰ বন্দনাৰে মুখৰিত হৈ পৰিছে দেশৰ লগতে সমগ্ৰ ৰাজ্য গণেশ মন্দিৰত পুৱাৰে পৰা ভক্তসকলৰ ভিৰ গুৱাহাটীৰ গণেশ মন্দিৰত পুৱাৰে পৰা দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে গণেশ চতুৰ্থী বা বিনায়ক চতুৰ্থী হিন্দুসকলৰ এক বিশেষ উৎসৱ আৰু এই সময়ত গণেশ দেৱতাই তেওঁৰ মাতৃ দেৱী পাৰ্বতীৰ সৈতে কৈলাশ পৰ্বতৰ পৰা পৃথিৱীলৈ নামি আহে বুলি এক বিশ্বাস আছে আৰু তাৰে পৰিপ্ৰেক্ষিতত এই উৎসৱ পালন কৰা হয় এই উৎসৱৰ সময়ত ঘৰত ব্যক্তিগতভাৱে গণেশৰ মাটিৰ প্ৰতিমা স্থাপন কৰা হয় বা ৰাজহুৱাভাৱেও স্থাপন কৰি গণেশক পূজা অৰ্চনা কৰা হয় ভগৱান গণেশক নতুনত্বৰ আৰম্ভণিৰ ঈশ্বৰ আৰু বাধা ৰক্ষক লগতে জ্ঞান আৰু বুদ্ধিমত্তাৰ ঈশ্বৰ বুলিও মানি লোৱা হয় আৰু এই উৎসৱ পালন কৰা হয় আৰু আজি আমি দেখুৱাম কিছু প্ৰতিমা কিছু মূৰ্তি আমি দেখুৱাম যিসমূহে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু এইখিনিতে আমি আৰু এটা কথা উল্লেখ কৰিম যে আমি পোনপটীয়া সম্প্ৰচাৰ অব্যাহত ৰাখিম বিভিন্ন মন্দিৰৰ পৰা গণেশ মন্দিৰসমূহৰ পৰা আৰু গণেশ পূজা বুলি ক'লে বা গণেশ চতুৰ্থী বুলি ক'লে কৃপাঞ্চল আৰু এটা কথা মনলৈ আহে যিহেতু আৰু কিছুদিন দুৰ্গা পূজালৈ বাকী আছে গতিকে গণেশ চতুৰ্থীয়ে যিহেতু আৰম্ভণিতে কোৱাই হয় সকলো পূজা আৰম্ভণিতে গণেশক পূজা কৰিব লাগে তেতিয়াহে বাকী দেৱ দেৱতাসকল সন্তুষ্ট হয় গতিকে গণেশ পূজা আজি ইয়াৰ পিছত আৰু মাত্ৰ কেইটামান দিন অপেক্ষা কৰিব লাগিব দুৰ্গা পূজাৰ বাবে এতিয়াৰ পৰা সেই পূজা লগা পৰিৱেশটো আহিলে গতিকে আজিৰ দিনটোতো পুৱাৰ ভাগৰ পৰা দেখিবলৈ পোৱা গৈছে ভক্তসকলে কালি বিশ্বকৰ্মা পূজা আছিলে বিশ্বকৰ্মা পূজাৰ পিছতে দুপৰীয়া ভাগৰে পৰা বিয়লি ভাগৰে পৰা যিহেতু গণেশ চতুৰ্থীৰো লগ্ন আৰম্ভ হৈছে গতিকে আজিৰ সম্পূৰ্ণ দিনটো পুৱাৰ ভাগৰে পৰা ভক্তসকলে আজিৰ গণেশ চতুৰ্থী উপলক্ষে বিভিন্ন মন্দিৰত উপস্থিত হৈছে তেওঁলোকে পূজা অৰ্চনা আৰম্ভ কৰিছে আৰু বিশেষভাৱে আমি মহাৰাষ্ট্ৰৰ পৰিৱেশো দেখুৱাবলৈ যত্ন কৰিম কৃপাঞ্জল নিশ্চয় আৰু প্ৰশান্ত থাকিব ইতিমধ্যে পাপৰি আপুনি কৈছে প্ৰশান্তে আমাক তাৰ পৰা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিব পোনপটীয়া সম্প্ৰচাৰত সমান্তৰালকৈ আমাৰ সৈতে গুৱাহাটীৰ পৰা ভাস্কৰজ্যোতি শইকীয়া থাকিব ভাস্কৰজ্যোতি শইকীয়াই আমাক গুৱাহাটীৰ গণেশ মন্দিৰৰ পৰা পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিব এনেকৈ আমি শেহতীয়াকৈ আটাইখিনি খবৰ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম নিউজ 18ৰ দৰ্শকক আমি দেশৰ বিভিন্ন প্ৰান্তলৈ যাম যিহেতু আটক ধুনীয়া মণ্ডপসমূহ সজোৱা হৈছে মূৰ্তি সজোৱা হৈছে ব্যয়বহুল মূৰ্তিও সজোৱা হৈছে নিশ্চয় আৰু এনেকুৱা ধৰণৰ কিছু মূৰ্তি দেখিবলৈ পোৱা গৈছে য'ত আপুনি চাব যে কইন্স আৰু টকাৰে সেই মূৰ্তিসমূহ সজোৱা হৈছে খুব সুন্দৰকৈ আৰু ইমান দৃষ্টি আকৰ্ষণ কৰিছে আৰু ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে সেই দৃশ্যসমূহ হয়তো আমাৰ সৈতে কোনো সাংবাদিক সংযুক্ত হৈ আছে प्रशांत और भास्कर আছে আমি এবাৰ प्रशांत ওচৰলৈ যাম प्रशांत हम आपके पास आ रहे हैं आप हमें विजुअल्स भी दिखाएंगे और साथ ही साथ जबकि आज बप्पा की पूजा है तो माहौल कुछ अलग होगा तो हम उसके बारे में भी जानेंगे प्रशांत जी बिल्कुल देखिए मुंबई की खास तौर पर बात की जाए तो माहौल बिल्कुल अलग होता है मैं लालबाग के राजा के दरबार में हूँ आपको तस्वीर अगर दिखाऊं तो आप देखें तो 12 फुट की ये विशाल मूर्ति जो है पिछले 90 सालों से इसी पंडाल में इसी आकार में स्थापित की जा रही है जब भी गणेश उत्सव होता है तो इसी तरह का माहौल लालबाग के राजा के दरबार की होती है आप भीड़ अगर देखें तो चरणों से शुरू होते हुए भीड़ आपको दूर दूर तक दिखाई देगी और भक्तों के आने जाने के लिए जो अरेंजमेंट है वो अलग से किया गया ताकि किसी प्रकार की दिक्कत ना हो आप खास तौर पर देखें तो यहाँ पर गेट पे मैं आपको दिखाऊं तो मुंबई पुलिस की तरफ से खास इंतजाम किए गए हैं यहाँ पर 13,000 से ज़्यादा पुलिसकर्मी जो है तैनात किया गया है यहाँ आप गेट पर देखें कुछ कर्मी ऐसे ही 5 किलोमीटर दूरी तक ये लाइन जो है लग चुकी है पहला दिन है आज से ही बप्पा का दरबार खोला गया लेकिन हजारों की भीड़ जो है इस दरबार में देखी जा सकती है ऐसे में सबसे बड़ी चुनौती जो है सुरक्षा की होती है तो सुरक्षा में कोई भी कुताही न ली जाए इसलिए जगह जगह पर सीसीटीवी कैमरे भी लगाए गए हैं ताकि यहाँ पर जो भी भक्त आए यहाँ पर उन पर घर पर नजर जो है इस सीसीटीवी जरिए प्रशांत और एक बात जबकि आप हम बात करें महाराष्ट्र की बात करें हम मुंबई की बात करें और फिर लालबाग की जो गणेश प्रतिमा है मूर्ति है तो उस बारे में भी हम बात करें पिछले साल भी हमने देखा था और हर किसी की नजर उस पर रहती है लालबाग की जो मंदिर होती है उस पर रहती है उसके अलावा सिद्धिविनायक की भी बात करेंगे हम प्रशांत और साथ ही साथ मुंबई की बात करें तो हम बिल्कुल हम आर्टिस्ट की बात करेंगे एक्टर्स की बात करेंगे तो घर घर में जबकि बप्पा की मूर्ति लाई हुई है तो वो एक अलग पूजा होती है तो आज से 10 दिन में विसर्जन होगा है ना प्रशांत जी बिल्कुल देखिए ये 10 दिन जो है काफ़ी विशेष होता है मुंबई के लिए महाराष्ट्र के लिए क्योंकि मुंबई में जितने भी लोग रहते हैं चाहे महाराष्ट्र में जितने लोग रहते हैं अधिकतर अपने घर पर बप्पा की एक छोटी सी मूर्ति स्थापित करते हैं कुछ लोग 1.5 दिनों में उनका विसर्जन करते हैं कुछ 5 दिनों में करते हैं कुछ 7 दिनों में करते हैं कुछ लोग जो है 10 दिनों तक पूरा मूर्ति जो है स्थापित करते हैं घरों में दर्शन के लिए आप देखें ये जो विशाल मूर्ति अभी आप देख रहे हैं ये लालबाग के राजा की शान है
और इस दरबार में लाखों की संख्या में भीड़ आती है। मैं आपको बताऊं कि यहाँ पर भीड़ को कंट्रोल करने के लिए जो इनके मंडल है उनकी तरफ से 200 से ज़्यादा इनके कार्यकर्ता होते हैं। साथ ही मुंबई पुलिस के जवान हर जगह तैनात किए जाते हैं ताकि यहाँ पर जो भक्त आए, सिर्फ मुंबई से ही नहीं, मैं आपको बता दूं महाराष्ट्र से ही नहीं बल्कि राज्य के अलग अलग कोने से यहाँ पर भक्तगण आते हैं। और सभी को भरोसा है इस दरबार में कि यहाँ पर आने के बाद अपनी मन की इच्छा, अपनी मन की मुराद इसी पंडाल में, इसी बप्पा दरबार में उनके चरणों में रखते हैं और आने वाले साल में उनके सारे जो मन की इच्छाएं होती है वो पूरी होती है। और ये वजह है कि यहाँ पर भीड़ काफ़ी देखने को मिलता है। खासकर इस मूर्ति की बात की जाए तो हर बार अलग थीम की तरह इसे प्रेजेंट किया जाता है। इस बार शिवाजी महाराज का जिस तरह से राज्याभिषेक हुआ था उसे ध्यान में रखते हुए ये थीम दिया गया है। और अभी आप विशाल मूर्ति के आगे अगर देखें, जो ये मंडल के कार्यकर्ता हैं, इनकी जिम्मेदारी है, क्योंकि यहाँ पर कई लोग जो है चिट्ठी में अपनी मुरादें लिख कर लाते हैं। वहाँ पर वो मंडल के जो कार्यकर्ता हैं वो चिट्ठी लेकर के वो पंडाल में डालते हैं, बप्पा के दरबार में डालते हैं, क्योंकि उनकी मुरादें जो है बप्पा तक पहुँचाने का काम इन पंडाल के लोगों का होता है। यानी कुल देखा जाए तो एक सिस्टमेटिक अरेंजमेंट जो है लालबाग के राजा के दरबार की जाती है ताकि जो लाखों की भीड़ आए तो यहाँ पर किसी प्रकार की दिक्कत ना हो भक्तों को, इसलिए प्रॉपर अरेंजमेंट की प्रोसेस यहाँ पर देखने को मिलता है। कुल मिलाकर देखा जाए यही माहौल आपको आने वाले 10 दिनों में देखने को मिलेगा। यानी अब गणपति बप्पा का आगमन जो है हो चुका है। लालबाग राजा के दरबार का जो है दरवाजा खोल दिया गया भक्तों के लिए। लाखों की संख्या में यहाँ पर आकर लोग दर्शन करेंगे। 10 दिनों के बाद यानी 28 तारीख को जब विसर्जन होगा तब तक यहाँ पर आपको ऐसे ही हजारों की संख्या में जी बिल्कुल प्रशांत, हम अभी आपको शुक्रिया बोलेंगे, लेकिन बाद में हम फिर से आपसे जुड़ेंगे और अलग अलग जो मूर्तियां होती है मुंबई में, जहां जहां पूजा, जहां जहां पेंडल वहां पे होंगे, तो हम कोशिश करेंगे कि वो भी हम हमारे दर्शकों को आपके जरिए दिखा सके। आपको शुक्रिया प्रशांत। আৰু এয়া আমি যেহেতু দেখুৱালো মহাৰাষ্ট্ৰৰ পৰিৱেশ আমি দেখুৱালো, আমি এতিয়া দেখুৱাম আমাৰ ৰাজ্যত কি চলি আছে, মন্দিৰসমূহত কিমান ভিৰ হৈছে, পুৱাৰ ভাগৰৰ পৰা কিমান ভক্তগণ আহিছে, আমি সেয়া দেখুৱাম। গতিকে আমি ভাস্কৰ ওচৰলৈ যাওঁ। নিশ্চয় ভাস্কৰ শইকীয়া আমাৰ সৈতে সংযুক্ত হৈছে। ভাস্কৰ ক'ত আছে? আমি পৰিৱেশ চাম আপোনাৰ জৰিয়তে। কৃপাঞ্জল, মই বৰ্তমান উপস্থিত গুৱাহাটীৰ যি গণেশ মন্দিৰৰ প্ৰাংগণত। নিশ্চয়কৈ ক'ব লাগিব যে শ্ৰী সিদ্ধিবিনায়ক গণেশৰ আজি জন্ম জয়ন্তী উপলক্ষে এনেদৰে বিশালভাৱে তেওঁলোকে আয়োজন কৰা দেখিবলৈ পোৱা গৈছে গণেশ চতুৰ্থী। মই সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাম যে কেনেদৰে ভক্তৰ পুৱাৰে পৰা লানি নিচিকাত ভিৰ হৈছে। গণেশৰ যি আজি গণেশ চতুৰ্থীৰ দিনাখন পুৱাৰে পৰা ভক্তৰ লানি নিচিকাত ভিৰ হৈছে। আমি সমগ্ৰ পৰিৱেশ দেখাম আৰু ভক্তসকলৰ সৈতে কথা পাতিম, যিসকল তেওঁলোকৰ বিষয়ববীয়া আছে বিষয়ববীয়াসকলৰ সৈতেও কথা পাতিম, কেনেকুৱা ধৰণৰ তেওঁলোকে কাৰ্যসূচী হাতত লৈছে বা কি কি বিশেষ কাৰ্যসূচী বা হাতত লৈছে তেওঁলোকৰ সৈতে সেই বিষয়ে কথা পাতিবলৈ যত্ন কৰিম। এই পোনপ্ৰথমে পৰিৱেশ দেখুৱাই ল'বলৈ যত্ন কৰিছে। এনেদৰে বিশাল আকাৰত তেওঁলোকে বিশাল আয়োজন কৰিছে। এনেদৰে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে। পুৱাৰে পৰা ভক্তৰ লানি নিচিকা ভিৰ হৈছে। যিহেতু সিদ্ধিদাতা গণেশ অৰ্থাৎ পঞ্চম দেৱতাৰ ভিতৰত তেওঁক প্ৰধান হিচাপে গণ্য কৰা হয়, সেই হেতুকে তেওঁ প্ৰথম পূজা কৰা হয়। আমি যে দেৱ দেৱীৰ সকলো পূজাৰ পূৰ্বে গণেশ দেৱতাক পূজা কৰাৰ অন্ততহে তেওঁলোকৰ বাকী যিসকল দেৱ দেৱতা আছে তেওঁলোকক পূজা কৰা হয়, তেতিয়াহে দেৱ দেৱী সন্তুষ্ট হয় বুলি এটা প্ৰবাদ আছে। সেই প্ৰবাদ অনুসৰি আজি প্ৰথম দিনাই এনেদৰে দেখা পোৱা গৈছে যে গণেশ চতুৰ্থীৰ দিনটোতে যথেষ্ট ভক্তৰ সমাগম হৈছে আৰু গণেশ অৰ্থাৎ সিদ্ধিদাত্ৰীক তেওঁলোকে পূজা অৰ্চনা কৰি তেওঁলোকে মনৰ যিসমূহ আশা আছে তেওঁলোকে সেই আশাসমূহ পূৰণৰ কাৰণে এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে। কেমেৰাপাৰ্চন প্ৰভাসে সমগ্ৰ পৰিৱেশ দেখাব। এনেদৰে যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছে, ভক্তৰ ভিৰ হৈছে। আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। যিহেতু অপায়মংগল নাশ হোৱাৰ উদ্দেশ্যে তেওঁলোকে এনেদৰে পূজা পাতল দিবলৈ আহিছে বা তেওঁলোকে এনেদৰে ধূপ চাকি জ্বলাই তেওঁলোকৰ মনৰ কামনা যিসকলে পূৰ্ণ কৰিছে, আমি আন যিসকল তেওঁলোকৰ বিষয়ববী আছে তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। এনেদৰে দেখিবলৈ পোৱা গৈছে যথেষ্ট সংখ্যক ভক্তই এনেকৈ ধূপ চাকি জ্বলাই তেওঁলোকে মনৰ আশা পূৰণ কৰিছে। নিশ্চয়কৈ ক'ব লাগিব কৃপাঞ্জল, যিহেতু ভক্তসকলে এনেদৰেই ধূপ চাকি জ্বলাই তেওঁলোকে মনৰ আশা পূৰণ কৰাৰ লগতে যিসমূহ তেওঁলোকৰ অপায় মংগল যদি চলি আছে সেইসমূহ নাশ কৰিব অৰ্থে এনেদৰে তেওঁলোকে ভক্ত পূজা কৰা দেখিবলৈ গৈছে। আপুনি পৰিৱেশ আমাক দেখুৱাই থাকক আৰু আপুনি চেষ্টা কৰক যদি ভাষ্য সংগ্ৰহ কৰিব পাৰে, কাৰণ এতিয়া যিহেতু সকলো ব্যস্ত হৈ আছে, পূজা অৰ্চনা কৰি আছে, গতিকে তেওঁলোকে হয়তো আপোনাক সময় দিব নোৱাৰিবও পাৰে, কিন্তু সময় যিহেতু আছে হাতত, গতিকে পৰৱৰ্তী সময়ত আমি আপোনাৰ সৈতে সংযুক্ত হ'ম। ধন্যবাদ জনাইছোঁ ভাস্কৰ এই মুহূৰ্তত, আৰু ভাস্কৰে আমাক গণেশ মন্দিৰৰ পৰা দেখুৱালে।
ঠিক তেনেধৰণে আমি বিভিন্ন ঠাইৰ পৰা দেখুৱাবলৈ আমি চেষ্টা কৰিম আৰু লগতে আমি ইতিমধ্যে কৈছোঁৱে কৃপাঞ্জল যে গণেশ পূজা বুলি ক'লে যিহেতু অন্য পূজাৰো আগমন ঘটে গতিকে বিভিন্ন প্ৰান্তত আৰু বিশেষকৈ মহাৰাষ্ট্ৰৰ কথা আমি যিমান পাৰোঁ ভিজুৱেলছ আমি দেখুৱাবলৈ যত্ন কৰিম চেষ্টা কৰিম তাৰোপৰি কিছু প্ৰতিমা আমি এনেকুৱা দেখুৱাম কিছু মূৰ্তি আমি এনেকুৱা দেখুৱাম গণেশ মূৰ্তি য'ত কিছু থিম লোৱা হৈছে গতিকে কলকাতাত দেখিবলৈ পোৱা গৈছিল চন্দ্ৰযান 3ৰ আৰ্হিত যিহেতু গণেশ মূৰ্তি তাত নিৰ্মাণ কৰা হৈছে সমান্তৰালভাৱে 50 টকীয়া 20 টকীয়া 200 টকীয়া 500 টকীয়ালৈ এটা মূৰ্তি নিৰ্মাণ কৰা হৈছে যিটো আমি পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে তাৰোপৰি আৰু বহু মূৰ্তি আছে সুউচ্চ মূৰ্তি নিৰ্মাণ কৰিছে গতিকে সকলো পৰিৱেশ আমি দেখুৱাই যাম যেহেতু আমি কথা পাতি আছোঁ সেই বিশেষ মূৰ্তিটোৰ কথা গতিকে আমি দেখুৱাবলৈ চেষ্টা কৰিম উখল মাখল পৰিৱেশে বিৰাজ কৰিছে বেংগালুৰুতো গতিকে বেংগালুৰু টকাৰ মুদ্ৰা আৰু নোটেৰে নিৰ্মাণ কৰা এটা গণেশৰ মূৰ্তি আমি দেখুৱাম য'ত 50 টকীয়া 100 টকীয়া 200 টকীয়া আদি নোটেৰে সুন্দৰকৈ সজোৱা হৈছে পুৱাৰীৰ পৰা সিদ্ধিবিনায়কৰ পূজা অৰ্চনা আৰম্ভ কৰিছে কিন্তু এই যিটো বিশেষ মূৰ্তি আমি টিভি স্ক্ৰীণত দেখুৱাইছোঁ এই মূৰ্তিটোৱে যথেষ্ট চৰ্চা লাভ কৰিছে কাৰণ সঁচাকৈ খুব সুন্দৰভাৱে তাত নিৰ্মাণ কৰা হৈছে আৰু তাতোকৈ ডাঙৰ কথা বহুখিনি তাত নোটছ ব্যৱহাৰ কৰা হৈছে আৰু এই যি জাকজমক দেখিবলৈ পোৱা গৈছে সেয়া কিন্তু অন্য নহয় ফুল নহয় সেয়া নোটছ অৰ্থাৎ টকা 500 টকীয়া নোট 500 টকীয়া নোট লেমিনেশ্যন কৰি তাত এনেধৰণে সজোৱা হৈছে কি সুন্দৰভাৱে তাত কৰা হৈছে সজোৱা হৈছে চাওক কিমান সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে 500 টকীয়া যেনেধৰণে দেখিলে এয়া 50 টকীয়া দীপাঞ্জন আৰু এয়া 20 টকীয়া এয়া 10 টকীয়া দেখিয়ে বিৰাট ভাল লাগিছে সেই দৃশ্য সঁচাকৈ সেই মণ্ডপটোত গ'লে হয়তো টকাসমূহে চাই থাকিবলৈ মন যাব আৰু মণ্ডপটোৰ মূৰ্তিও সঁচাকৈ বিৰাট ধুনীয়াকৈ সজাই দিয়া হৈছে তাত কইনছবোৰ লগাই দিয়া হৈছে সকলোফালে কেৱল টকা আৰু টকা কিন্তু ভাল টকা এক পৰিৱেশে বিৰাজ কৰিছে সুন্দৰ থিম এটা লৈছে বেংগালুৰুত এই দৃশ্য আৰু সৰু নহয় আপুনি যে চাই কিপাঞ্জ সৰু মূৰ্তি এটা বনাই থোৱা নাই তাত ডাঙৰকৈ মূৰ্তিটো তাত নিৰ্মাণ কৰাৰ লগতে চাওকচোন কিমান সুন্দৰ আৰু খুব সুন্দৰকৈ তাত এটা আৰ্টিষ্টিক তাত মনোভাৱ আপুনি যদি চাই টকাসমূহ এনেই লগাই দিয়া নাই তাত এপাহ এপাহ ফুল কৰিবলৈ চেষ্টা কৰিছে এডাল এডাল মালা কৰিবলৈ চেষ্টা কৰিছে খুব সুন্দৰকৈ আচলতে বনোৱা হৈছে ইয়াকে কয় আচলতে শিল্প বুলি ইমান সুন্দৰকৈ তাত নিৰ্মাণ কৰা হৈছে আকৰ্ষণ কৰিছে সকলোৰে আচম্বিত কৰিছে সকলোকে ইমান টকাৰে কেনেকৈ বনাইছে কেনেকৈ নিৰ্মাণ কৰিছে কিন্তু যিয়ে নহওক এটা অগতানুগতিক বুলি ক'ব পাৰি আৰু সেই অগতানুগতিক এটা আৰ্হিৰে এনেধৰণে খুব সুন্দৰকৈ মন্দিৰটো সজোৱা হৈছে আৰু চালে চকুৰোৱা সঁচাকৈ চালে চকুৰোৱা আৰু সেইবাবে হয়তো বিশেষ চৰ্চা লাভ কৰিছে এই যিসমূহ মণ্ডপত যিসমূহ তোৰণৰ দৰে তেওঁলোকে চেষ্টা কৰিছে সেইসমূহ কিনিবলৈ পোৱা যায় এই ধৰণৰ ৰঙৰে কিছুমান কিনিবলৈ পোৱা যায় ওপৰৰ পৰা চুই দিলে তললৈকে দীঘল হৈ যায় তেনেকুৱা ধৰণে এই টকাসমূহ ইয়াত দেখিবলৈ পোৱা গৈছে সঁচাই বিৰাট ভাল লগা এক পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে বেংগালুৰুত আৰু তাত যথেষ্ট সুৰক্ষা কৰ্মী ৰখা হৈছে নিশ্চয় আৰু কলকাতাৰ কথা আপুনি কৈছিল চন্দ্ৰযান 3 অভিযানৰ আৰ্হিত এইটো সতীশ ধাৱন স্পেচ চেণ্টাৰটোত যেনেকৈ যেতিয়া চন্দ্ৰযান উৰাৰ সময় হৈছিল চন্দ্ৰযান 3 উৰাৰ সময়ৰ প্ৰাক মুহূৰ্তত কেনেকৈ আছিল LBM-3 লিখা হৈছে সুন্দৰকৈ লিখি দিয়া হৈছে ইছৰোৰ লোগো পৰ্যন্ত তাত দিয়া হৈছে সুন্দৰ এক পৰিৱেশে বিৰাজ কৰিছে তাতো তাৰ তলত সুন্দৰকৈ গণপতি বাপ্পাক তাত সংস্থাপন কৰা হৈছে তাত ৰখা হৈছে আৰু সকলোৱে তাৰ পৰা আশীষ বিচাৰিছে কিন্তু আৰ্হি সঁচাই এও এক ব্যতিক্ৰম এক আৰ্হি যি চন্দ্ৰযান 3 আমাক বিশ্বক গৌৰৱান্বিত কৰিছে দেশবাসীক গৌৰৱান্বিত কৰিছে যাক লৈ আমি বুকু গদগদ হৈ আছে তেনে এক থিম লৈ এবাৰ কলকাতাৰ পৰা এই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ সিদ্ধিবিনায়কৰ বন্দনাৰে য'ত এনেকৈ মুখৰিত হৈ আছে লাইভ আৰু অব্যাহত থাকিব লৈছোঁ এটা বিৰতি সাধাৰণ ষ্টীল এনেকৈ পৰে মাইথন ষ্টীল এনেকৈ পৰে ধমকৈ যদিহে আছে তেতিয়া হ'ব কি সেইটো এটা ডাঙৰ প্ৰশ্ন গতিকে তাৰ ওপৰত কিছুমান সিদ্ধান্ত লোৱা হ'ব এনেকুৱা এটা পৰিস্থিতিৰ মাজত কিছু সিদ্ধান্তৰ কথা ইতিমধ্যে ভবা হৈছে পুনৰ কৈছোঁ যে সেটি ইনষ্টিটিউটৰ এটা ৰিপৰ্টত এই গোটেই কথাখিনি তাত আছে গোটেই কথাখিনি তেওঁলোকে জানিবলৈ দিছে আৰু এই ৰিপৰ্টটোত এই যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব যে কেনেকৈ মুখামুখি হ'ব বা কেনেকৈ যদিহে এলিয়েন্স আছে কেনেকৈ তাক প্ৰতিহত কৰিব তাৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় যিসমূহ সংস্থা আছে তেওঁলোকেও আনকি এই সিদ্ধান্তসমূহ মানি ল'ব
যদি এলিয়েন্স আছে বুলি কোনোবাই এই গোটেই কথাটো পুষ্টি কৰিব পাৰে বা প্ৰমাণিত কৰিব পাৰে তেতিয়াহ'লে সেই যোনে প্ৰমাণ কৰিব বিচাৰিব বা যিজনে এই পৰীক্ষা নিৰীক্ষা কৰিব এই গোটেই বিষয়টোৰ ওপৰত এলিয়েন্স আছে নে নাই প্ৰকৃততে ব্ৰহ্মাণ্ডত আছে নে নাই তাৰ ওপৰত পৰীক্ষা চলাব নিৰীক্ষা চলাব গতিকে তেওঁ গোটেই সম্পূৰ্ণৰূপে তথ্য প্ৰমাণ সহহে সাৰ্বজনীনভাৱে তাক ব্যক্ত কৰিব পাৰিব অৰ্থাৎ তেতিয়ালৈকে সমজুৱাভাৱে ব্যক্ত কৰিব নোৱাৰিব যেতিয়ালৈকে তেওঁৰ হাতত কোনো ধৰণৰ পুষ্টি বা কোনো ধৰণৰ প্ৰমাণ নাহে বাহিৰৰ পৰা অহা ছিগনেলৰ যদি প্ৰমাণিত হয় তাৰ পিছতো কিন্তু বিচাৰ খোচাৰ বা যোনে এই গোটেই পদ্ধতিটোৰ সৈতে জড়িত হৈ থাকিব তেওঁ নিজৰ ফালৰ পৰা কোনো ধৰণৰ উত্তৰ নিদিব সেয়া এই ৰিপৰ্টটোত উল্লেখ আছে আৰু তেওঁ সেই যদিহে এলিয়েন্সৰ ছিগনেল পায় সেই এলিয়েন্সৰ ছিগনেলক তেওঁ উত্তৰ তেতিয়ালৈকে নিদিব যেতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিৰ পৰা কোনো ধৰণৰ পৰামৰ্শ তেওঁ লাভ নকৰে অৰ্থাৎ তেওঁলোকৰ সিদ্ধান্তৰ পাছতহে সেই ব্যক্তিগৰাকীয়ে বা যিটো সংস্থাই যিটো ইনষ্টিটিউটে বা যোনেই নহওক তেওঁলোকে যদি পৰীক্ষা নিৰীক্ষা কৰে তেতিয়ালৈকে উত্তৰ দিব নোৱাৰিব যেতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে এটা সিদ্ধান্তত উপনীত নহয় যে প্ৰকৃততে আছেনে নাই এলিয়েন্স গতিকে এই মেক্সিকোত পোৱা দুটা এলিয়েন্সৰ খৰ পিছত এতিয়া এনেকুৱা ধৰণৰ পৰীক্ষা নিৰীক্ষাৰ কথা আহিয়ে পৰিব নিশ্চিতভাৱে কিন্তু কথা হৈছে এই পৰীক্ষা নিৰীক্ষা কৰাৰ পূৰ্বে অন্ততঃ প্ৰমাণ নোহোৱালৈকে কেতিয়াও গোটেই কথাখিনি বাহিৰৰ জগতত জনোৱাবলৈ বা জানিবলৈ বা জনাবলৈ দিয়া নহ'ব বুলি ইতিমধ্যে ছেটি ইনষ্টিটিউটৰ এক ৰিপৰ্টত জানিবলৈ দিয়া হৈছে যেতিয়ালৈকে তথ্য প্ৰমাণ পোৱা নাযায় যিয়ে নহওক যদিহে এলিয়েন্স আছে কেনেধৰণে প্ৰতিহত কৰা হ'ব বা ব্ৰহ্মাণ্ডত সঁচাকৈ এলিয়েন্স আছে নাই তাৰ ওপৰতো নিশ্চিতভাৱে পৰীক্ষা নিৰীক্ষা চলিব আৰু যদিহে পৰীক্ষা নিৰীক্ষা চলে তেতিয়াহ'লে তাত আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ জড়িত হৈ থাকিব প্ৰত্যেকৰে সিদ্ধান্ত থাকিব আৰু সেই সিদ্ধান্তৰ ওপৰত ভিত্তি কৰিহে সমজুৱাভাৱে বিশ্ববাসীক জনোৱা হ'ব আপুনি আৰু কিমান সহিব কৰৰ বোজাত আপুনি ভাৰাক্ৰান্ত সেয়া লাগিলে পৌৰ কৰে হওক সেয়া লাগিলে বিভিন্ন ক্ষেত্ৰৰ মূল্য বৃদ্ধিয়ে হওক আনকি নতুনকৈ ক্ৰয় কৰা বাহনৰ পঞ্জীয়ন কৰ শেহতীয়াকৈ বৃদ্ধি কৰা হৈছে চৌদিশে মূল্য বৃদ্ধিৰ যুগ ৰন্ধন গেছ ইন্ধনৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰী শাক পাচলি সকলোতে মূল্য বৃদ্ধিৰ যুগ তাৰ মাজতে এইবাৰ গ্ৰামাঞ্চলৰ জনতাৰ ওপৰত পৰিব ৰামটাঙন চৰকাৰী ৰামটাঙন এতিয়া পৰিবলৈ গৈ আছে গ্ৰামাঞ্চলৰ জনতাৰ ওপৰত গতিকে গ্ৰামাঞ্চলৰ ৰাইজে এতিয়া সাজু হ'বৰ হ'ল চৰকাৰৰ ৰামটাঙন গ্ৰহণ কৰিবলৈ হয় আপুনি ঠিকেই শুনিছে এতিয়া গ্ৰামাঞ্চলৰ ৰাইজৰ মূৰতো পৰিবলৈ গৈ আছে কৰৰ অত্যধিক বোজা কৰ জাপি দিয়া হ'ব এতিয়া গ্ৰামাঞ্চলৰ ৰাইজৰ ওপৰত সেয়া কেনেকৈ সেই বিষয়ে ক'বলৈ এই মুহূৰ্তত মই আহিছোঁ আপোনালোকৰ সন্মুখলৈ গ্ৰামাঞ্চলৰ জনতাৰ মূৰৰ ওপৰত কঁঠাল ভাঙি এতিয়া চৰকাৰে বোৱাব খুজিছে তথাকথিত উন্নয়নৰ গংগা ধাৰৰ বোজাত পোত খাই আছে চৰকাৰ আৰু এই ধাৰৰ বোজাত পোত খাই থকা চৰকাৰখনে এতিয়া জোৰা তাপলি মাৰিবলৈ নিজৰ বিত্তীয় ব্যৱস্থাত টনকিয়াল কৰিবলৈ টাৰ্গেট কৰি লৈছে গাঁৱৰ জনতাক গ্ৰামাঞ্চলৰ ৰাইজক আপুনি ঠিকেই শুনিছে ধাৰৰ বোজাত পোত খাই থকা চৰকাৰখনে এতিয়া সৰ্বসাধাৰণ গাঁৱৰ জনতাৰ ওপৰত ৰামটাঙন সোধাই কৰৰ বোজাত জাপি কঁঠাল ভাঙি এতিয়া তথাকথিত উন্নয়নৰ গংগা বোৱাব বিচাৰিছে বিভিন্ন অভিলাষী আঁচনি ঘোষণা কৰিছে ভোট বেংকৰ স্বাৰ্থত বিভিন্ন ধৰণৰ হিতাধিকাৰীৰ আঁচনি ঘোষণা কৰা হৈছে অভিলাষী আঁচনি অৰুণোদয়ৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ আঁচনি ঘোষণা কৰি গৈছে অৰুণোদয়ৰ ধন বৃদ্ধি কৰাৰো ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে ঠিক তেনেদৰে মাইক্ৰ' ফাইনেন্সৰৰ ঋণ ৰেহাই দিয়াৰো প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে কিন্তু সেই ঋণ আচলতে ৰেহাই পালেনে সেয়া এটা প্ৰশ্ন কাৰণ বেংকে ইতিমধ্যে সেই হিতাধিকাৰীসকললৈ জাননী প্ৰেৰণ কৰিছে ঋণ পৰিশোধ কৰিবলৈ গতিকে তেনে এটা বিতৰ্ক চলি আছে আৰু তাৰ মাজতে এইবাৰ গ্ৰামাঞ্চলৰ জনতাৰ ওপৰত ৰামটাঙন সোধাবলৈ সাজু হৈছে চৰকাৰ সেয়া কেনেকৈ সেই বিষয়ে মুহূৰ্তত মই আপোনালোকক কম সদনৰ মজিয়াত গৃহীত হ'ল পঞ্চায়ত সংশোধনী আইন এবাৰ আমি আইন প্ৰণয়ন কৰিলোঁ আৰু এই পঞ্চায়ত সংশোধনী আইনৰ অচিলা লৈয়ে এতিয়া গ্ৰামাঞ্চলৰ জনতাক কৰৰ বোজা জাপি দিবলৈ সাজু হৈছে চৰকাৰ আপোনাৰ বাৰীৰ পিছফালে থকা পুখুৰীটোৰ বাবদ আপুনি এতিয়াৰে পৰা আদায় দিব লাগিব কৰ কেৱল সিমানেই নহয় বজাৰ হাট ঘাট সকলোৰে বাবদ এতিয়া গৰাকীয়ে পৰিশোধ কৰিব লাগিব মাচুল
পঞ্চায়তক আগতীয়াকৈ মাচুল পৰিশোধ কৰিব লাগিব ব্যক্তিগত হাট বজাৰ থকা গৰাকীয়ে লগতে ব্যক্তিগতভাৱে যাৰ পুখুৰী আছে মীন পালনৰ ব্যৱস্থা কৰা হয় সেই পুখুৰীৰ স্বত্বাধিকাৰীয়েও এতিয়াৰে পৰা আগতীয়াকৈ পঞ্চায়তক আদায় দিব লাগিব মাচুল সদনত আমি জনাইছো পঞ্চায়ত সংশোধনী আইন ইতিমধ্যে গৃহীত হৈছে পঞ্চায়ত এমেণ্ডমেণ্ট বিল 2023 গৃহীত হোৱাৰ পিছতে এনেকুৱা ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰা হৈছে এই সংশোধনী আইনখনত য'ত 107 নম্বৰ ধাৰাৰ 20 নম্বৰ দফাত উল্লেখ কৰা হৈছে যাৰ ব্যক্তিগত হাট বজাৰ আছে য'ত ব্যৱসায় বাণিজ্য চলে তাৰ গৰাকীয়ে আগতীয়াকৈ পঞ্চায়তক পৰিশোধ কৰিব লাগিব মাচুল অৱশ্যে কিমান পৰিমাণৰ মাচুল আদায় দিব লাগিব সেয়া অৱশ্যে এই মুহূৰ্তত প্ৰকাশ কৰা হোৱা নাই বা সেই মাচুল ধাৰ্য কৰা হোৱা নাই ঠিক তেনেদৰে ইতিমধ্যে উল্লেখ কৰিছোঁ ব্যক্তিগত পুখুৰী মীন পালনৰ বাবে থকা পুখুৰীৰ বাবদ কেইবাদিন ধৰি হোৱা ধাৰাবাহিক আন্দোলনৰ পিছত সাময়িকভাৱে স্থগিত শিলচৰ এনআইটিৰ প্ৰতিবাদ মাজনিশা ছাত্ৰ ছাত্ৰীৰ সৈতে আলোচনা এনআইটিৰ পঞ্জীয়কৰ ছাত্ৰ ছাত্ৰীৰ দাবীসমূহ আলোচনাৰ বাবে কমিটি গঠনৰ আশ্বাস পঞ্জীয়কৰ মৌখিক আশ্বাস পোৱাৰ পাছত আন্দোলন সাময়িকভাৱে প্ৰত্যাহাৰ কৰিছে ছাত্ৰ ছাত্ৰীয়ে শুকুৰবাৰে শিক্ষানুষ্ঠানখনৰ এজন ছাত্ৰই আত্মহত্যা কৰিছিল ছাত্ৰজনৰ আত্মহত্যাৰ বাবে জগৰীয়া কৰিছিল এনআইটিৰ ডিন বিনয় কৃষ্ণ ৰয়ক তাৰ পিছতে দিনৰ অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবীত শিক্ষাৰ্থীসকলে এনেকৈ ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছিল প্ৰতিবাদ আৰু যেহেতু এতিয়া আন্দোলন সাময়িকভাৱে স্থগিত হৈছে এগৰাকী ছাত্ৰ আত্মহত্যা কৰিছিল কোৱা হৈছিলে যে তেওঁক মানসিকভাৱে চাপ দিয়া হৈছিলে যথেষ্ট তেওঁৰ পেপাৰ ফালি দিয়া হৈছিলে গতিকে অভিযোগ বহুখিনি আনিছিল ছাত্ৰ ছাত্ৰীসকলে আৰু সেই নিশাটোৰ পৰাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল তেওঁলোকে পৰিস্থিতি উত্তপ্ত কৰি তুলিছিল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু নিয়ন্ত্ৰণ হোৱা নাছিল যিয়ে নহওক এতিয়া বৰ্তমান মৌখিক কিছু তেওঁলোকৰ সৈতে আলোচনা হৈছে ছাত্ৰ ছাত্ৰীৰ দাবীসমূহ আলোচনাৰ বাবে কমিটি গঠনৰ আশ্বাস দিয়া হৈছে মৌখিক আশ্বাস দিয়া হৈছে পঞ্জীয়কৰ আৰু তাৰপিছত এতিয়া সাময়িকভাৱে যিহেতু ছাত্ৰ ছাত্ৰীসকলে আন্দোলন প্ৰত্যাহাৰ কৰিছে শুকুৰবাৰে আমি পুনৰ এবাৰ কৈছোঁ এগৰাকী ছাত্ৰই আত্মহত্যা কৰিছিল আৰু তেওঁৰ বেকলগ আছিল আৰু তাৰপিছতে এটা কথা আহিছিল এটা অভিযোগ আছিল যে তেওঁ অত্যাধিক মানসিক চাপ দিয়া হৈছিলে তেওঁ পেপাৰ্ছ ফালি দিয়া হৈছিলে গতিকে এই কথাবোৰৰ বাবে তেওঁ আত্মহত্যাৰ পথ বাছি লৈছিল আৰু তাৰ বাবে জগৰীয়া কৰা হৈছিল নিটৰ ডিন বিনয় কৃষ্ণ ৰয়ক তাৰপিছতে দিনৰ অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবীত শিক্ষাৰ্থীসকলে প্ৰতিবাদ অব্যাহত ৰাখে আৰু এই মুহূৰ্তত আমি শিলচৰৰ সাংবাদিক অনিৰুদ্ধ লস্কৰৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ অনিৰুদ্ধ লস্কৰ যি সময়ত আৰক্ষীয়ে এটা মন্তব্য কৰিছিল যে দুখ ছাত্ৰ ছাত্ৰীসকলৰ আছিল আৰু ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰি কৈছিল যে দুখ কৰ্তৃপক্ষৰ আছিল শেহতীয়াকৈ স্থিতিবোৰ অকণমান সাল সলনি হোৱা পৰিলক্ষিত হৈছে সবিস্তাৰে আপোনাৰ পৰা জানিম হয় কৃপাঞ্জল যোৱাকালি মাত নিচা আমি ক'ব পাৰোঁ ৰাতি দুটালৈকে যেতিয়া ৰেজিষ্ট্ৰাৰ NIT শিলচৰত গৈ ষ্টুডেণ্টৰ লগত লগ কৰিছিলে লগ কৰাৰ পিছত যি আন্দোলন যেতিয়া আছিলে ভাৰ্বেলি কৈছে যে যিমানখিনি ডিমাণ্ডছ আছে ছাত্ৰকেইটাৰ এই ডিমাণ্ডছকেইটা ষ্টাডি কৰা হ'ব যিটো কাৰণে এটা কমিটিও গঠন কৰা হ'ব কিন্তু টেম্পৰাৰী যিটো আমি ক'ব পাৰোঁ টেম্পৰাৰী ষ্ট্ৰাইক উইথড্ৰ কৰিছে আৰু টেম্পৰাৰী ষ্ট্ৰাইকৰ পাছত টাইম দিছে আজিলৈ 10টালৈ চাব যে NIT কৰ্তৃপক্ষ এইবিলাকৰ ডিমাণ্ডছ মানে নে নাই যেতিয়া আমি এতিয়া লাইভত আছোঁ 3-4খন ষ্টুডেণ্ট আমাক ক্ৰছ কৰি গৈছে আৰু তেতিয়া কৈ গৈছে যে আমি আকৌ চব ভিতৰত গোট খাই আছোঁ কিন্তু এই যে আমি দেখিছোঁ টেম্পৰাৰী উইথড্ৰ এই টেম্পৰাৰী উইথড্ৰ হৈছে নে নাই এইটো আজি দিনটো গম পোৱা যাব নিশ্চয়কৈ কিন্তু এই ঘটনাক লৈ এতিয়া সবিস্তাৰে সকলোৰে মাজত সেইটো বিষয়ক লৈ চৰ্চা হৈছে তেওঁলোকে কৈছে যে আমি মৌখিক কথাখিনি নামানো আমাক লিখিতকৈ লাগিব আৰু আটাইখিনি তেওঁলোকৰ দাবী মানি ল'ব লাগিব মৌখিকভাৱে কোৱাৰ পাছতো তেওঁলোকে আপুনি ইতিমধ্যে জনাইছে ভিতৰলৈ গৈছে আকৌ একগোট হ'ব বুলি কৈছে গতিকে এই পৰিৱেশসমূহ নিয়ন্ত্ৰণৰ বাবে প্ৰশাসনে কিবা ব্যৱস্থা লৈছে বা কৰ্তৃপক্ষই কৃপাঞ্জল যোৱা 15 ছেপ্টেম্বৰ যিটো ঘটনা ঘটিছিলে ঘটনাৰ পিছত আমি জানো কেনেদৰে ইয়াতে ভিতৰত এটা হৈছিলে কোৱাৰ্টাৰ বিটা ভাঙি দিয়া হৈছে পাথৰ বা যিমানখিনি হওক পানীৰ বটল দি হৈছে লাঠিচাৰ্জ হৈছে ষ্টুডেণ্টৰ ওপৰত কিন্তু আজি এই 4 দিন হ'ল 4 দিন এতিয়াও ভিতৰত পুলিচ এটা কোম্পানীৰ পুলিচ কাছাৰ প্ৰশাসনে দি থৈছে চব মনিটৰ কৰিবৰ কাৰণে যিমানেই আন্দোলন চলক নকিয় চিটুৱেশ্যনটো
কণ্ট্ৰলত ৰাখিব লাগিব আৰু এইটোৱেই নহয় আজি 10টা বজালৈ টাইম দিছে 10টাৰ পিছত চাব লাগিব যে NIT কৰ্তৃপক্ষ কি পদক্ষেপ লয় এই যে মেজাৰ 6টা ডিমাণ্ড আছে আৰু এই মেজাৰ 6টা ডিমাণ্ডৰ ভিতৰত ৰেজিগনেশ্যন ডিন BK ৰয় তাৰ লগত কম্পেনচেশ্যন দিব লাগে কোচ বুকেৰৰ দাবী আছে আৰু যিমানখিনি আমি আপোনাক ধন্যবাদ জনাম দাবী তেওঁলোকৰ এতিয়াও আছে তেওঁলোকক খালি মৌখিক আশ্বাস দিয়া হৈছে অনাগত সময়ত তেওঁলোকৰ সৈতে হয়তো আলোচনা আৰু বেছি কৰিবলগীয়া থাকিব লিখিত আশ্বাস দিব লাগিব যিয়ে নহওক আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছো পৰৱৰ্তী সময়ত সংযুক্ত হ'ব খবৰ আৰু আছে সময় বিৰতি